যোৰহাটৰ নিমাতীঘাটৰ সমীপত নদী পৰ্যটনক এক বিশেষ মাত্ৰা প্ৰদান কৰি এজন যুৱকে গঢ়ি তুলিছে এখন ৰেষ্টুৰেণ্ট আৰু ৰিভাৰ ক্ৰুজ। মানস প্ৰতিম দিহিঙীয়া নামৰ উদ্যমী যুৱকজনে নিমাতীত ব্ৰহ্মপুত্ৰ পাৰত গঢ়ি তোলে চাংপো ৰিভাৰ ক্ৰুজ আৰু ৰেষ্টুৰেণ্ট। এই চাংপো ৰিভাৰ ক্ৰুজ আৰু ৰেষ্টুৰেণ্টে ইতিমধ্যে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে। শেহতীয়াকৈ যোৰহাটৰ নদী পৰ্যটন মানচিত্ৰত বিশেষ স্থান দখল কৰা এই প্ৰতিষ্ঠানখন অধিকাংশ যোৰহাট জিলা প্ৰশাসনে নিৰাপত্তাৰ দোহাই দি বন্ধ কৰি দিছে। প্ৰশাসনৰ এই সিদ্ধান্তত হতাশ হৈ পৰিছে মানস দিহিঙীয়া। যোৰহাট জিলা প্ৰশাসনৰ এই সিদ্ধান্তই বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আচলতে সেইটো সময় প্ৰায় 4টা 4:30 মান বজাত প্ৰশাসনৰ ফালৰ পৰা কোনোবা মানুহ আহিব বুলি কোৱাৰ কাৰণে আমাৰ যি লোকেল স্থানীয় আমাৰ আৰক্ষী বিষয়া আছে তেখেতে মোক জনালে কোনোবা আহিব, আৰু সেইকাৰণে মই বাহিৰলৈ ওলাই আহিলোঁ। ওলাই আহি তেওঁলোকৰ কাৰণে ৰৈ আছিলোঁ। তেওঁলোকে আহি অলপ মানে আমাৰ পাৰ্মিশ্যনৰ কথাখিনি সুধিলে। মই ক'লোঁ যে আমাৰ যিখিনি ল'ব লগাখিনি আছে, আৰু যিহেতু ভিৰ আছিলে বহুত, সেইকাৰণে আমি ক'লোঁ যে আমাৰ যিখিনি অনুজ্ঞাপত্ৰ আছে সেইখিনি তেওঁক দেখাবলৈ আমি হেৰি কৰিলোঁ। তাৰপিছত তেওঁলোকে কিন্তু মানে তাতকৈ বেছি হেৰি কৰিলে, মানে তেওঁলোক যে ACS বিষয়া হয়, তেওঁ মোক বাৰে বাৰে সোঁৱৰাই থাকিলে কথাৰ প্ৰতি। সেইটো এটা অলপ মনত দুখ দিলে, একো কথা নাই। আহি পেলাই বন্ধ কৰিব ক'লে। আচলতে এইখনত পাৰ্মিশ্যন ক'ত আছে আৰু বন্ধ কৰক ইতিমধ্যে। লগে লগে আচলতে বন্ধ কৰাবলৈ তেওঁ হেৰি কৰিলে। প্ৰায় আধা ঘণ্টামান ভিতৰতে তেওঁলোকে আৰক্ষী প্ৰশাসনক খবৰ দিলে। বোধ কৰোঁ SP ছাৰলৈ ফোন কৰিলে আৰু কাৰোবাৰ বিষয়ে ফোন কৰিলে। কৰি তাৰপিছতে অলপ পিছতে পুলিচ প্ৰশাসন আহিলে। আহি নিশ্চয় সত্ত্বেও তেওঁলোকেও আহি আৰু মানে বন্ধ কৰিব ক'লে। তেতিয়াৰ পৰা মানুহ নাই। মানুহ আহিছে। মানুহখিনি আমি মানে আঁতৰাই পঠিয়াব লগা হৈছে। যিখিনি মানুহ আচলতে এইখিনি মানুহ যিসকলৰ কাৰণে আচলতে বন্ধ কৰা হৈছে, সেইসকলে আমাক বহুত বেছি এটা ৰেভিনিউ নিদিয়ে, আৰু সেইটো কাৰণে মোৰ কিবা হেৰি নহয়। কিন্তু কথাটো হ'ল আমি বন্ধ বুলি ক'ব লগা হৈছে। আৰু আমাৰ এই গোটেই প্ৰজেক্টটো আমাৰ আৰম্ভ হৈছিলে 2018-ত। 18-ৰ পৰা এতিয়ালৈকে এই ক'ভিডৰ সময়তো এনেকৈ চলি আছে। নহয়, আচলতে টুৰিজিমৰ গোটেই ইণ্ডাষ্ট্ৰিটো এতিয়া নতুনকৈ ইণ্ডাষ্ট্ৰি হিচাপে ঘোষণা কৰিছে। অসম চৰকাৰে যথেষ্ট কষ্টও কৰিছে, মানে তেওঁলোকে নতুন পৰিকল্পনা লৈছে, আৰু আমাৰো নিচিনা কিছুমান ল'ৰাই কামো কৰি আছে। সেইকাৰণে বহুত বেছি অৰ্গেনাইজ নহয়। যিখিনি কাগজ পত্ৰৰ কথা কৈছিলে, আমি নৰ্মেলি যেনেকৈ ধৰণে কাগজ পত্ৰ ধৰক এখন ট্ৰেড লাইচেঞ্চ ল'ব লাগে ব্যৱসায় কৰিলে, সেইখন লোৱা হয়। মিনিষ্ট্ৰি অফ আছাম টুৰিজিমৰ ফালৰ পৰা টুৰিজিমৰ এফিলিয়েশ্যন ল'ব লাগে, সেইখিনি লোৱা হয়। আমাৰ এইবিলাক আছে, আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক জনোৱা হয়। সেইখিনি কৰি থোৱা আছে। আমাৰ নাৰায়ণ কোঁৱৰ ছাৰ থকাৰ পৰাই আমাৰ সেইখিনি গোটেইখিনি কৰি থোৱা আছে। তাৰপিছতো তেওঁলোকে সেইখিনিক লৈ বৰ তেওঁলোকৰ মনোপুত নহ'ল কথাখিনি, আৰু তেওঁলোকে চাগে সেইকাৰণে বন্ধ কৰিবলৈ ক'লে। আৰু সেইখিনি একো কথা নাছিলে। আচলতে প্ৰশাসনৰ সেইখিনি এক্টিয়াৰৰ ভিতৰত পৰে, বন্ধ কৰিবও পাৰে। নহয়, মানে মই এই কথাটো এইটো কৈ ল'ব খুজিছোঁ, মানে প্ৰশাসনৰ এক্টিয়াৰৰ ভিতৰতে পৰে, বন্ধ কৰিবও পাৰে, কিবা কৰিব পাৰে। কিন্তু কথা কোৱাৰ ধৰণ বা বিহেভিয়াৰ যিটো পাব্লিকৰ লগত যেনেকৈ ধৰণে কথা বতৰা পাতিব লাগে, সমাজত যেতিয়া এজন মানে চিভিল ছাৰ্ভেণ্টে যেনেকৈ ধৰণে কথা পাতে, ঠিক সেইখিনি মানে ভদ্ৰ হ'লে ভাল হয়। আৰু ভদ্ৰকৈ আমি যিহেতু ভদ্ৰ সমাজৰ ভদ্ৰ মানুহ বুলি ভাবোঁ নিজকে, আৰু এই তেনেকুৱা ধৰণৰ বিহেভ কৰাৰ কাৰণে অকণমান মনত দুখ লাগিছে। আদাৰৱাইজ বেলেগ একো কথা ক'ব লগা নাই। তই বুলিয়ে আৰম্ভ কৰিছে, আৰু তেনেকৈ ধৰণে তেওঁ বন্ধ কৰিবলৈ ক'লে। আমি তেনেকৈ বন্ধ কৰিছোঁ। আৰু কালিৰ পৰা অকল ইয়াতে হুইচেলৰ মাত আৰু হেৰিয়ৰ মাত। কিন্তু এটা কথা তাৰ মাজতে ক'ব লাগিব, জিলা প্ৰশাসনৰ অন্যান্য মানে শীৰ্ষ বিষয়ববীয়াও ইয়ালৈ আহিছে। তাৰপিছত আহিলেও তেওঁলোকে কিন্তু আমাক ছাপোৰ্ট কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।